সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল বিদ্যালয় অসমলৈ। আজি আমি এইটো ভিডিঅ'ত আকৌ আলোচনা কৰিম এম্প্লিফিকেশ্যন ৰাইটিঙৰ বিষয়ে। ইতিমধ্যে আমাৰ চেনেলত এম্প্লিফিকেশ্যন ৰাইটিঙৰ ওপৰত এটা ভিডিঅ' আপলোড কৰা হৈছে। আজি এয়া দ্বিতীয় খণ্ডৰ ভিডিঅ'। তাত আৰু কেইটামান এম্প্লিফিকেশ্যন ৰাইটিং আমি আলোচনা কৰিম, অৰ্থাৎ আৰু কেইটামান চেণ্টেন্সৰ এম্প্লিফিকেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ তাক আমি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আৰম্ভ কৰিলোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথমে আমি লৈ লৈছোঁ ন' পেইন ন' গেইন। এই বাক্যটো আমি এম্প্লিফিকেশ্যন কেনেকৈ কৰিম বা এম্প্লিফিকেশ্যন কেনেধৰণে আমি লিখিব লাগে, কেনেকুৱা ধৰণৰ বাক্যৰ আমি এম্প্লিফিকেশ্যন ৰাইটিং কৰিলে আমাৰ কাৰণে সুবিধা হয় আৰু পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পাবলৈ সুবিধা হয়। যিয়ে নহওক, ন' পেইন ন' গেইন এই বাক্যটো প্ৰায় সকলোৱে শুনিছে, হয়তো অসমীয়াত জানে, ইংৰাজীত নাজানিব পাৰে। আমি ইয়াৰ অসমীয়া প্ৰতিবাক্য যদি লওঁ একে সময়ত, তেতিয়াহ'লে ক'ব পাৰোঁ যত্ন কৰিলেহে ৰত্ন পায়। যত্ন কৰিলেহে ৰত্ন পায়, অৰ্থাৎ যে কিবা কাম কৰাৰ কাৰণে আমি কষ্ট কৰিলেহে সেই কামটো সিদ্ধি হ'ব, নহ'লে সেই কামটো সিদ্ধি নহয়। যত্ন কৰিলেহে ৰত্ন পায়। ন' পেইন ন' গেইন। ইংৰাজীত যদি কষ্ট নকৰোঁ, পেইন নহয়, পেইন মানে বিষ, বেদনা, কষ্ট যদি আমি নাপাওঁ তেতিয়াহ'লে কোনো এটা কামত আমি সফল হ'বও নোৱাৰিম। অৰ্থাৎ কষ্ট কৰিলেহে আমি কাম এটাত সফলতা অৰ্জন কৰিব পাৰোঁ। ইয়াত তোমালোকে ছবি দুখন চাইছা, এই ছবি দুখন চালে অকণমান ধাৰণা এটা লাভ কৰিব পাৰিবা যে যদি কোনোবাই বোলে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব বিচাৰে, নিৰোগী হৈ থাকিব বিচাৰে বা বডি বিল্ডিং কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁ সদায় এক্সাৰচাইজ বা জিম ক্লাছ কৰিব লাগিব, ডায়েট মেইনটেইন কৰিব লাগিব, তেতিয়াহে তেওঁ সফল হ'ব পাৰিব। ঠিক তেনেদৰে কোনোবাই বোলে ডক্তৰ হ'ব বিচাৰিছে, ডাঙৰ হয়, চিকিৎসক হ'ব বিচাৰিছে, তেতিয়াহ'লে তেওঁ তেনেকুৱাকৈ কি কৰিব লাগিব, অধ্যাৱসায় কৰিব লাগিব, পঢ়া শুনা কৰিব লাগিব, গতিকে যাতে তেওঁ তেওঁৰ সপোনটো পূৰণ কৰিব পাৰে। যিয়ে নহওক, আমি এতিয়া কি কৰিম, এই এম্প্লিফিকেশ্যনটো কৰিম, অৰ্থাৎ ন' পেইন ন' গেইন। যত্ন কৰিলেহে ৰত্ন পায়। দিছ গিভেন চেণ্টেন্স ইজ এ প্ৰ'ভাৰ্ব। এই যিটো বাক্য আমি এনেকৈ লিখিব পাৰোঁ যে ইজ এ ক্লাছিকেল প্ৰ'ভাৰ্ব, পুৰণি এটি জতুৱা ঠাঁচ। এই বাক্যটো হৈছে পুৰণি এটি জতুৱা ঠাঁচ, যিটো আমাক কৰিবলৈ দিয়া হৈছে, মানে বৰ্ণনা কৰিবলৈ দিয়া হৈছে। দিছ প্ৰ'ভাৰ্ব emphasizes the importance of hard work as a key to success. অৰ্থাৎ এই জতুৱা ঠাঁচে কি কৰে, আমাক পৰিশ্ৰম, কঠোৰ পৰিশ্ৰমে যে কি সফলতাৰ চাবিকাঠি, এই কথাটো আমাক উনুকিয়াই দিয়ে বা তাৰ গুৰুত্ব আমাক কি কৰে, অনুধাৱন কৰায়। It is also said that hard work is the key to success. আৰু আমি জানো যে এটা এষাৰ কথা আছে যে পৰিশ্ৰম, হাৰ্ড ৱৰ্কেই হৈছে কি, পৰিশ্ৰমেই হৈছে সফলতাৰ চাবিকাঠি। No one can achieve his goal without doing hard work. যে কোনো এজনেও কি কৰিব, মানে কোনো এজন ব্যক্তিয়ে সফলতা অৰ্জন কৰিব নোৱাৰিব যদি তেওঁ পৰিশ্ৰম কৰিব নাজানে, কষ্ট কৰিব নাজানে। That is, without pain there is no gain. অৰ্থাৎ আমি ক'ব পাৰোঁ যে কষ্ট নকৰাকৈ কোনো কাম সিদ্ধি নহয়। অৰ্থাৎ যদি পেইন নাথাকে তেতিয়াহ'লে গেইনো নাথাকিব। গেইন মানে কিবা এটা অৰ্জন কৰা, অৱলম্বন কৰা। যদি পেইন নাথাকে, দুখ বেদনা, কষ্ট নাথাকে, তেতিয়াহ'লে আমি সেইটো কামত সফল হ'ব নোৱাৰিম। For example, if a person wants to build a good physique, he must do regular exercises and attend gym class too. কোনোবা এজনে বোলে ভাল বডি বিল্ডিং কৰিব বিচাৰিছে, ভাল শৰীৰ গঠন কৰিব বিচাৰিছে, নিৰোগী শৰীৰ গঠন কৰিব বিচাৰিছে, তেতিয়াহ'লে তেওঁ নিয়মিতভাৱে শাৰীৰিক ব্যায়ামবোৰ কৰি থাকিব লাগিব, লগতে তেওঁ পাৰিলে জিম ক্লাছো এটেণ্ড কৰিব লাগিব। Without hard work, no one can succeed in life.
পৰিশ্ৰম নকৰাকৈ কষ্ট নকৰাকৈ কোনো এজন ব্যক্তিয়ে জীৱনত সফল হ'ব নোৱাৰে that is why it is said that no pain no gain আৰু সেই হেতুকে সেই কাৰণে কোৱা হয় যে যত্ন কৰিলেহে ৰত্ন পায় অৰ্থাৎ কষ্ট কৰিলেহে সফলতা অৰ্জন কৰিব পৰা যায় যেনক এইটো আছিল আমাৰ প্ৰথমটো এম্প্লিফিকেশ্যনৰ বাক্য এতিয়া আমি লগে লগে দ্বিতীয়টো বাক্যলৈ মন কৰিছোঁ where there is will there is a way এইটো বৰ বেছিকৈ পৰীক্ষাত আহি থাকে বৰ ইম্পৰ্টেণ্ট হয় ইচ্ছা থাকিলে উপায় ওলায় অসমীয়াত হয় ইচ্ছা থাকিলে উপায় ওলায় অৰ্থাৎ আমি যদি কোনো এটা কাম মন কৰিলে চন বুলি কয় নহয় মন কৰিলে চন অৰ্থাৎ কোনো এটা কাম ইচ্ছাত কামটো কৰিবলৈ আমাৰ যদি হেঁপাহ থাকে ইচ্ছা থাকে ইণ্টাৰেষ্ট আগ্ৰহ থাকে তেতিয়াহে আমি সেই কামটো কৰিব পাৰোঁ বা সেইটো কাম কৰিবলৈ সফল হ'ম নতুবা যে আমাৰ ইচ্ছাই নাই মনটোৱে নবহে কামটো তেতিয়াহ'লে আমি ভালকৈ সেই কামটো কৰিব নোৱাৰিম বা সেই কামত সফল হ'ব নোৱাৰিম চ' where there is a will there is a way এনেকুৱা ছবিত দেখুৱাৰ দৰে ইয়াত এটা মানে তাতে বস্তুটো মনত ৰয় সেইকাৰণে দুটা ছবি ইয়াত দিয়া হৈছে যেনেকৈ হৰিণাটোৱে কি কৰিছে পাহাৰ বগাইছে এই খাদ্যৰ সন্ধানত ওপৰলৈ গৈছে মানে ইচ্ছা আছে কাৰণে যাব পাৰিছে নহ'লে নোৱাৰিলেহেঁতেন এতিয়া আমি ইয়াৰ এম্প্লিফিকেশ্যনটো চাম where there is a will there is a way মন কৰিলে চন নতুবা ইচ্ছা থাকিলে উপায় ওলায় ৱে মানে হৈছে উপায় ৰাস্তা পথ উইল মানে হৈছে ইচ্ছা ৱে মানে হৈছে ৰাস্তা পথ বাট পথ উপায় where there is a will য'ত এটা ইচ্ছা আছে there is a way তাত এটা উপায়ো আছে নিশ্চয়কৈ উপায় থাকিব ইচ্ছা থাকিলে উপায় ওলাব কিবা নহয় কিবা প্ৰকাৰে সেই কামটো সিদ্ধি হ'বই This given sentence is a proverb এই উদ্ধৃত বাক্যটো দিয়া বাক্যটো হৈছে এটি জতুৱা ঠাঁচ This proverb emphasizes the importance of one's will to find a way to fulfill one's dream কি কৈছে এই জতুৱা ঠাঁচে কি কৰে আমাক সেই কথাটোৰ গুৰুত্ব অনুধাৱন কৰায় যে যদি কোনোবা এজনৰ কিবা কৰিবলৈ ইচ্ছা আছে আগ্ৰহ আছে তেতিয়াহ'লে নিশ্চয়কৈ তেওঁ কিবা নহয় কিবা এটা ৰাস্তা উলিয়াব টু ফুলফিল হিজ ওৱান ড্ৰিম তেওঁৰ সপোন পূৰণ কৰিবলৈ তেওঁ সেই কামটো কৰিবলৈ ইফ এ পাৰ্চন ৱান্টছ টু একমপ্লিছ ছামথিং হি উইল ডেফিনেটলি ফাইণ্ড এ ৱে টু ফুলফিল হিজ ড্ৰিম যদি কোনোবা এজন ব্যক্তিয়ে কি কৰে কিবা এটা সফলতা অৰ্জন কৰিব বিচাৰে হি উইল ডেফিনেটলি ফাইণ্ড এ ৱে টু ফুলফিল হিজ ড্ৰিম তেওঁ নিশ্চয়কৈ কিবা নহয় কিবা এটা ৰাস্তা উলিয়াব তেওঁৰ সপোনটো পূৰণ কৰাৰ কাৰণে একমপ্লিছ মানে কিবা সফলতা অৰ্জন কৰিবলৈ ইচ্ছা সফলতা অৰ্জন ইট ইজ হিজ ইনাৰ উইল এণ্ড ডিটাৰমিনেশ্যন হুইচ উইল হেল্প হিম এচিভ হিজ গ'ল অল আউট অফ ইম্পচিবল চিটুৱেশ্যন এইটো সেই ব্যক্তিগৰাকীৰ কি হ'ব একেবাৰে মনৰ ইচ্ছা হ'ব ভিতৰুৱা ইচ্ছা আন্তৰিক ইচ্ছা হ'ব আৰু তেওঁৰ যি স্থিৰতা দৃঢ়তা ডিটাৰমিনেশ্যন মানে দৃঢ়তা হুইচ উইল হেল্প হিম যিটোৱে তেওঁক সহায় কৰিব এচিভ হিজ গ'ল তেওঁৰ লক্ষ্যত উপনীত হ'বলৈ এচিভ কৰিবলৈ অৰ্জন কৰিবলৈ অল আউট অফ ইম্পচিবল চিটুৱেশ্যন একেবাৰে অসাধ্যকো সাধ্য কৰিব পাৰিব হি just must have strong will for that particular dream or passion খালি চৰ্ত এটাই যে তেওঁৰ সেই কামটোৰ কাৰণে সেই সপোনটো পূৰণ কৰাৰ কাৰণে সেই সফলতাটো অৰ্জন কৰাৰ কাৰণে তেওঁৰ মনত দৃঢ় ইচ্ছা থাকিব লাগিব ষ্ট্ৰং উইল শক্তিশালী ইচ্ছা জাগিব লাগিব ফৰ ডেট পাৰ্টিকুলাৰ ড্ৰিম সেই নিৰ্দিষ্ট সপোনটো পূৰণ কৰাৰ কাৰণে বা সফলতা অৰ্জন কৰাৰ কাৰণে আৰু পেশ্যন হি মাষ্ট হেভ দ্য হাংগাৰ তেওঁৰ ভোকটো থাকিব লাগিব ভোক থাকিলেহে তেওঁ খাব পাৰিব অৰ্থাৎ তেওঁ খোৱাৰ কাৰণে যত্ন কৰিব ইচ্ছা থাকিব লাগিব ডেট ইজ ৱাই ইট ইজ ছেইড সেই হেতুকে সেইকাৰণে কোৱা হয় যে ৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে যেতিয়াই আমি ইচ্ছা কৰিম তেতিয়া কিবা নহয় কিবা বাট ওলাব অৰ্থাৎ ইচ্ছা থাকিলেহে উপায় ওলায় মন কৰিলে চন এতিয়া এটা কথা তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে এনেকুৱা ধৰণৰ এম্প্লিফিকেশ্যন কৰোঁতে আমি সদায় প্ৰথমটো বাক্য
দিছ গিভেন চেণ্টেন্স ইজ এ প্ৰভাৰ্ব নতুবা দিছ গিভেন চেণ্টেন্স ইজ এ ক্লাছিকেল প্ৰভাৰ্ব এইটো লাইন কিন্তু মেণ্ডেটৰী লিখিব লাগিব যে উদ্ধৃত বাক্যটো হৈছে এটি জতুৱা ঠাঁচ বা পুৰণি জতুৱা ঠাঁচ আৰু অৱশেষত তুমি বৰ্ণনা কৰি ধুনীয়াকৈ বুজাই পৰাই কোৱাৰ পিছত এই লাইনটো থাকিব লাগিব যে ডেট ইজ ৱাই ইট ইজ ছেইড ডেট সেই হেতুকে কোৱা হয় যে এই যিটো বাক্য আছে সেই বাক্যটো লগাই দিব লাগিব অৰ্থাৎ সেই হেতুকে কোৱা হয় যে ইফ ৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে য'ত যেনেকুৱা থাকিব তেনেকৈ এই প্ৰথমটো আৰু শেষৰ বাক্যটো এনেকৈ মিলাই দিব লাগিব আৰু মাজৰখিনি সেই কথাখিনি তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰি যাব লাগিব ধুনীয়াকৈ শ্বৰ্টকৈ কিন্তু আচল পইণ্টকেইটা যাতে তাত উল্লেখ থাকে তেতিয়াহ'লে সম্পূৰ্ণ নাম্বাৰ পোৱাটো একেবাৰে উজু বানান আৰু গ্ৰামাৰ মিষ্টেক নকৰাকৈ এইখিনি মই যেনেকৈ ইয়াত দিছোঁ যে মই সম্পূৰ্ণ নিজে তোমালোকৰ কাৰণে বনাই দিছোঁ যাতে তোমালোকৰ সুবিধা হয় তাৰপিছত আমি নেক্সট চেণ্টেন্স এটা লৈছোঁ জতুৱা ঠাঁচ এটা লৈছোঁ এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড এই বাক্যটো প্ৰায় সকলোৱে জানা যে প্ৰকৃত বন্ধু সেইজনেই যিজন বিপদৰ বন্ধু হয় বিপদৰ সময়ত যিজন আচল বন্ধু সেইজন কামত লাগে আৰু যিজন নকল বন্ধু মিছা বন্ধু তেওঁ বিপদৰ সময়ত পলাই পত্ৰং দি আমাক সহায় নকৰে সেই কথাটোৱে এ ফ্ৰেণ্ড ইন নিড মানে যেতিয়া আমাৰ প্ৰয়োজন হয় যেতিয়া আমাৰ দৰকাৰ হয় ইজ এ ফ্ৰেণ্ড ইন ডিড তেতিয়া তেওঁ থাকে আমাৰ লগত সেইজনে হৈছে প্ৰকৃত বন্ধু যেনেকৈ আমি দুজন বন্ধু আৰু ভালুকৰ কাহিনীটো হয়তো সকলোৱে গম পাওঁ যে এদিনাখন জংঘলত গৈ আছিলে বাটত ভালুক এটা দেখা পালে তেওঁলোকৰ পিনে আহি আছে আৰু তেতিয়া কি এজন বন্ধুৱে গছ বগাব জানিছিল তেওঁ লগে লগে গছ বগাই উঠি গ'ল আনজনৰ কথা চিন্তা নকৰিলে এইজনে কিন্তু কেনেকৈ এতিয়া ৰক্ষা পৰে ভালুক ওচৰ আহি চাপিছেহি খাই পেলাব এতিয়া তেওঁ এটা কথা জানিছিল যে ভালুকে মৰা নাখায় বুলি তেতিয়া তেওঁ উশাহ নিশাহ বন্ধ কৰি মৃত বুলি ভাও জুৰিলে আৰু ভালুকটোৱে কি কৰিলে আহিলে আৰু স্মেল কৰিলে গন্ধ লৈ চালে যে এই দেখোন মৰা দেহ মৰি পৰি আছে মানুহজন তেতিয়া তেওঁ নাখাই গুচি গ'ল বা ভালুকজনে গুচি গ'ল এতিয়া ওপৰৰ পৰা নামি আহিলে বন্ধুজনে ক'লে যে বন্ধু যে ভালুকে তোমাৰ কাণত আহি কি ফুচফুচাই ক'লে তেতিয়া সেই বন্ধুজনে উত্তৰ দিলে যে ভালুকজনে মোৰ কাণত ফুচফুচাই ক'লে এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড সেইজন বন্ধুৱেই হৈছে প্ৰকৃত বন্ধু যিজন বন্ধু বিপদৰ সময়ত কামত আহে অৰ্থাৎ আমাক এৰি থৈ নাযায় অৰ্থাৎ তেনেকৈ কি কৰিলে সেই যিটো মিছা বন্ধু আছিলে আচলতে তেওঁ সেই মিছা বন্ধুজনক কি কৰিলে এটা শিক্ষা দিলে তেওঁ এই কথাষাৰৰ যোগেদি যিয়ে নহওক গতিকে এ ফ্ৰেণ্ড ইন নিড ইজ এ ফ্ৰেণ্ড ইন ডিড এইটো আমি এতিয়া বৰ্ণনা কৰিম এম্প্লিফাই কৰিম দিছ গিভেন চেণ্টেন্স ইজ এ প্ৰভাৰ্ব এই উদ্ধৃত বাক্যটো বাতলি দিয়া বাক্যটো হৈছে এটি জতুৱা ঠাঁচ প্ৰভাৰ্ব দিছ প্ৰভাৰ্ব ইণ্ডিকেটছ হোৱাট দ্য ট্ৰু ফ্ৰেণ্ডশ্বিপ ইজ এই প্ৰভাৰ্বে জতুৱা ঠাঁচে আমাক কি সূচায় যে সঁচা বন্ধুত্ব কি তাক আমাক কি কৰে শিকায় এ ট্ৰু ফ্ৰেণ্ড ইজ ইণ্ডিকেটছ মানে সূচায় বা নিৰ্দেশ কৰে টিচ আছ তেনেকৈ আমি দিব পাৰোঁ দিছ প্ৰভাৰ্ব টিচেছ আছ হোৱাট দ্য ট্ৰু ফ্ৰেণ্ডশ্বিপ ইজ এনেকৈও দিব পাৰোঁ এ ট্ৰু ফ্ৰেণ্ড ইজ এ ফ্ৰেণ্ড হু অলৱেজ ষ্টেণ্ডছ বাই আছ এজন প্ৰকৃত বন্ধু হৈছে সেইজন বন্ধু যিজন আমাৰ লগত থাকে আমাক সহায় কৰাৰ কাৰণে প্ৰস্তুত থাকে ইন আৱাৰ ডিফিকাল্ট টাইমছ আমাৰ বিপদৰ সময়ত ডিফিকাল্ট মানে কঠিন সময়ত আমাৰ লগত থাকে থিয় দিয়ে হু হেল্পছ আছ ৱেন উই আৰ ইন ট্ৰাবল যেতিয়া আমি বিপদত পৰোঁ তেওঁলোকে আমাক সহায় কৰে অন দ্য আদাৰ হেণ্ড অন্য হাতে আমি চাবলৈ যাওঁ এ ফলছ ফ্ৰেণ্ড ষ্টেজ উইথ আছ ৱেন উই আৰ ইন গুড কণ্ডিশ্যন এজন মিছা বন্ধুৱে আমাৰ লগত থাকে কেতিয়া যেতিয়া আমাৰ অৱস্থা ভাল থাকে তেতিয়া আমাৰ লগত থাকিব ঠিকেই এণ্ড লিভছ আছ কিন্তু তেওঁলোকে আমাক কি কৰে তেনেকুৱা বন্ধুৱে আমাক এৰি থৈ যায় বা পাত্তা নিদিয়ে when we are in utmost need যেতিয়া আমাৰ অতিকৈ প্ৰয়োজনৰ সময় আহি পৰে আমাৰ দৰকাৰী সময় আহি পৰে যেতিয়া কোনোবা এজন আমাৰ লগত থাকিব বুলি বিপদৰ সময়ত থাকিব কিন্তু নাথাকে মিছা বন্ধুৱে সঁচা বন্ধুৱেহে থাকে that is why it is said that a friend in need is a friend indeed সেই হেতুকে সেই কাৰণে কোৱা হয় যে
বিপদৰ বন্ধুৱে হৈছে আচল বন্ধু। তাৰপিছত আৰু এটা একেবাৰে লাষ্ট আৰু এটা আমি বাক্য লৈ লৈছোঁ, জতুৱা ঠাঁচ লৈ লৈছোঁ। এই ভিডিঅ'টো লাষ্ট হ'ব। শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ। শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ। শ্ল' মানে হৈছে লেহেমীয়া, ষ্টেডি মানে দৃঢ়। যিজন শ্ল' হ'ব পাৰে মানে লেহেমীয়া হ'ব পাৰে, কিন্তু নিজৰ জেগাত যদি দৃঢ় হৈ থাকে তেওঁ কি কৰিব, ৰেচ জিকিব, দৌৰখন জিকিব তেওঁ। মানে সফলতা অৰ্জন কৰিবলৈ অকল ফাষ্ট হ'লে নহ'ব, শ্ল' এণ্ড ষ্টেডিও কি কৰিব পাৰিব, সফল হ'ব পাৰিব। কোনোবা এজন শ্ল' আছে কিন্তু তেওঁ ষ্টেডি, তেওঁ দৃঢ়, যে তেওঁ ৰৈ নাথাকে। দৃঢ় নহয়, ষ্টেডি মানে কণ্টিনিউৱাছ পাৰচিষ্টেঞ্চ, তাৰমানে অবিৰতভাৱে কাম চলাই যাব। কোনোবা এজন ধৰি লোৱা হ'ল যে ইমান মেধাসম্পন্ন নহয়, তেওঁ ইমান মনত নাথাকে কথাবোৰ, কিন্তু তেওঁ যদি সদায় অধ্যয়ন কৰে, ৰেগুলাৰলি অধ্যয়ন কৰে, কথা এটা আছে নহয় যে ঘঁহোতে শিলুক হৈ যায় বুলি, তেনেকুৱা কথা যে এটা সময়ত তেওঁ নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব, ভাল ফলাফল দেখুৱাব পাৰিব বা জীৱনত সফলতা অৰ্জন কৰিব পাৰিব। যদি তেওঁ শ্ল' আছে ঠিকেই, কিন্তু যদি ষ্টেডি হয়, পাৰচিষ্টেঞ্চ হয়, কনচিষ্টেণ্ট হয়, অবিৰত তেওঁ প্ৰয়াস কৰা যিটো মানসিকতা থাকে। এইটো তোমালোকে বহুতে জানা যে কাছ আৰু সেই শহাপহুৰ যিটো কাহিনী আছিলে, যে শহাপহুতে ভাবিছে মইতো বহুত বেগী, মই অলপ সময় আহিছোঁ বহুত দূৰ, এতিয়া আমি বহুত চেৰ পেলাই আহিছোঁ কাছটোক, অকণমান জিৰণি লওঁ। তেনেকৈ টোপনি মাৰি বহি থাকে। তাৰপিছত কাছটোৱে লাহে লাহে নৰখাকৈ গৈ কি হয়, বিজেতা হৈ গৈ এই প্ৰতিযোগিতাটোত, যিটো দৌৰ প্ৰতিযোগিতা আছিলে। এই কাহিনীটোৰ পৰা আমি এই বাক্যটো জানো যে শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ। গতিকে ফটোখন দেখুওৱা হৈছে যাতে তোমালোকৰ কাৰণে সুবিধা হয় বা ভালদৰে আয়ত্ব কৰিব পৰা কথাটো বুজি পোৱা। শ্ল' এণ্ড ষ্টেডি উইন্স দ্য ৰেচ। গতিকে আমি এতিয়া আৰম্ভ কৰিলোঁ এই জতুৱা ঠাঁচটোৰ ব্যাখ্যা বা বৰ্ণনা, যি হওক এম্প্লিফিকেশ্যন বুলি কয়। দিছ গিভেন চেণ্টেন্স ইজ এ ক্লাছিকেল প্ৰভাৰ্ব। এই বাক্যটো হৈছে এটি পুৰণি জতুৱা ঠাঁচ। দিছ প্ৰভাৰ্ব এম্পেচাইজ মানে কি কৰে, শিকায় বা কি কৰে, তাৰ ওপৰত গুৰুত্ব দিয়ে। দ্য ইম্পৰ্টেঞ্চ অফ কনচিষ্টেঞ্চি, অনুধাৱন কৰায়। ঠিক আছে, এই জতুৱা ঠাঁচটোৱে কি কৰে, আমাক কনচিষ্টেঞ্চি অৰ্থাৎ অবিৰত চেষ্টা, আমি কনচিষ্টেঞ্চিৰ অসমীয়াত ক'ব পাৰোঁ অবিৰত চেষ্টা। অকণমান টান শব্দৰ কাৰণে ব্ৰেকেটত মই অসমীয়াত লিখি দিছোঁ, চাই ল'বা। দিছ প্ৰভাৰ্ব এম্ফেচাইজেছ দ্য ইম্পৰ্টেঞ্চ অফ কনচিষ্টেঞ্চি। এই প্ৰভাৰ্বে, এই জতুৱা ঠাঁচে কি কৰে, যে অবিৰত চেষ্টাৰ যি গুৰুত্ব আছে সেই গুৰুত্বক আমাক কি কৰে, অনুধাৱন কৰায়। এণ্ড পাৰচিষ্টেঞ্চ, পাৰচিষ্টেঞ্চৰ প্ৰায় একেই শব্দ, অবিৰত চেষ্টাৰ নিচিনাই কনচিষ্টেঞ্চ। অৰ ডিটাৰমিনেশ্যন, দৃঢ়তা। পাৰচিষ্টেঞ্চ মানে দৃঢ় হ'ব লাগিব, নিজৰ সিদ্ধান্তত অটল থাকিব লাগিব। কনচিষ্টেঞ্চ হ'ব লাগিব, কনচিষ্টেণ্ট অৰ্থাৎ অবিৰত চেষ্টা চলাই যাব লাগিব, তেতিয়াহে সফলতা অৰ্জন হ'ব। ইন দ্য প্ৰচেছ অফ ওৱান ছাকচেছ, এজনৰ সফলতাৰ আঁৰত এইকেইটা বস্তু গুৰুত্বপূৰ্ণ, যে কনচিষ্টেঞ্চি, অবিৰতভাৱে চেষ্টা চলাই যাব লাগিব, এণ্ড পাৰচিষ্টেঞ্চ অৰ ডিটাৰমিনেশ্যন, দৃঢ় হ'ব লাগিব তেওঁৰ সিদ্ধান্তটো, নিজৰ জেগাত থিৰাং হৈ থাকিব লাগিব, স্থিৰ হ'ব লাগিব। ইন দ্য প্ৰচেছ অফ ওৱান ছাকচেছ এ পাৰ্চন মে বি শ্ল', এজন মানুহ কি হ'ব পাৰে, শ্ল' হ'ব পাৰে, লেহেমীয়া হ'ব পাৰে যিকোনো ক্ষেত্ৰত, বাট হি কেন বি ছাকচেছফুল, কিন্তু তেওঁ সফলতা অৰ্জন কৰিব পাৰিব বা তেওঁ সফল হ'ব পাৰে। হি কেন বি এ উইনাৰ, তেওঁ এজন কি হ'ব, বিজেতা হ'ব পাৰে, বিজেতা হিচাপে ওলাই আহিব পাৰে। ইফ হি shows his steadiness or determination to achieve his goal, তেওঁৰ যি ষ্টেডিনেছ আছে, কনচিষ্টেঞ্চি আছে, অবিৰত চেষ্টা আছে, আৰু নতুবা তেওঁৰ যিটো স্থিৰাং সিদ্ধান্ত আছে, স্থিৰতা আছে, এই দৃঢ়তা আৰু অবিৰত চেষ্টাই তেওঁ কি কৰে, এইটো অৰ নিৰিখি এণ্ড লিখাটো ভাল হ'ব। ইফ হি shows his steadiness and determination, এণ্ড বুলি দিবা, ইয়াত অৰ বুলি আহিছে যদিও মই এণ্ড বুলি দিলে বেছি ভাল হ'ব বুলি ভাবোঁ। চ' ইফ, মুখেৰে কাৰেকশ্যনটো কৰি দিছোঁ, ইফ হি shows his steadiness and determination to achieve his goal, তেওঁ যদি কি কৰে, নিজৰ লক্ষ্যত উপনীত হ'বলৈ, সফলতা অৰ্জন কৰিবলৈ কি কৰিব লাগিব, তেওঁ যদি অবিৰত চেষ্টা আৰু দৃঢ়তা দেখুৱায়, তেতিয়াহ'লে নিশ্চয় তেওঁ সফল হ'ব পাৰিব, যদিও তেওঁ লেহেমীয়া।
দ্যাট মিনস কনসিষ্টেন্সি অ্যান্ড পারসিষ্টেন্সি, অর্থাৎ এরপর আমি কি গম পালো যে ইয়ার অৰ্থটো হৈছে যে দ্যাট মিনস ইয়ার অৰ্থটো হৈছে অর্থাৎ বুলি কয় দ্যাট মিনস অর্থাৎ কনসিষ্টেন্সি অ্যান্ড পারসিষ্টেন্সি অবিরত চেষ্টা আৰু দৃঢ়তা প্লে এ ভাইটেল রোল ইন দ্য প্রসেস অফ সাকসেস। কি কৰে অবিরত চেষ্টা আৰু দৃঢ়তাই কি কৰে সফলতাৰ প্রক্রিয়াত কি কৰে এটি গুরুত্বপূর্ণ ভাইটেল গুরুত্বপূর্ণ ভূমিকা পালন করে। প্লে রোল মানে ভূমিকা পালন করে। দ্যাট ইজ হোৱাই ইট ইজ said that slow and steady wins the race। আৰু সেইকাৰণে কোৱা হয় যে স্লো এণ্ড ষ্টেডি উইন্স দ্য ৰেচ। এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'টোৰ এম্প্লিফিকেশ্যন ৰাইটিং কিছুমান, আৰু হয়তো পাৰ্ট 3 দিব পাৰোঁ নিদিব পাৰোঁ, যদি দুই এটা থাকে বাকী পিছত দেখা যাব। যিকেই নহওক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে অনুৰোধ জনাইছোঁ যদি ভিডিঅ'টো ভাল লাগিছে সকলোৰ লগত শ্বেয়াৰ কৰি দিবা, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা, লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। আজিলৈ ইমানেই। জয় অসম।